আমাৰ স্ক্ৰীনত দেখুৱাই আছে আমাৰ আৰু এবাৰ আমি আৰু এখন কিতাপেৰে আৰু কি খেলৰ প্ৰতি আমি সম্বৰ্ধনা জনাবলৈ ওলাইছোঁ আৰু কি Oi, নাই নল্লা জৰিয়তে আমাৰ প্ৰত্যেক বছৰৰ দৰে এইবছৰ আমাৰ 9শ ক্ৰিকেট প্ৰতিযোগিতা এখন আয়োজন কৰা হৈছে আৰু এইটো আমাৰ তৃতীয় বাৰ্ষিক অনুষ্ঠান আৰু দেখা গৈছে যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিযোগী ইয়াতে পাৰ্টিচিপেট কৰিছে মই ভাবোঁ এখন ধুনীয়া এখন উত্তেজনাপূৰ্ণ এখন প্ৰতিযোগিতা ইয়াতে আয়োজিত হ'ব কিয়নো আজি প্ৰথমটো দিন আৰু 4 দিনীয়া কাৰ্যসূচী আৰু ইয়াতে সব উদ্বোধন কাৰ্যসূচীত মই উপস্থিত থাকি নথৈ আনন্দিত হৈছোঁ কি এটা ধুনীয়া পৰিৱেশ আৰু ছয়গাঁও বিভিন্ন প্ৰকাৰে আমি আগবঢ়া ছয়গাঁৱৰ ফুটবল টিমো আছে আমাৰ ক্ৰিকেট আমাৰ নিজৰ ক্ৰিকেট টিমো আছে আমাৰ বিভিন্নজন ব্যক্তিৰ আৰু প্ৰত্যেকটা খেলত আমাৰ ছয়গাঁও কালচাৰেলিও আমি ছয়গাঁও আগবঢ়া চ' আমাৰ আজিৰ যিখন আমাৰ খেল আয়োজন কৰা হৈছে অশেষ কষ্ট কৰি আমাৰ ছয়গাঁও ক্ৰিকেট ক্লাবে আয়োজন কৰিছে আৰু প্ৰত্যেকজন পৃষ্ঠপোষক মন্ত্ৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ মই আশা কৰিছোঁ এই 4 দিনৰ যি কাৰ্যসূচী 4 দিনৰ কাৰ্যসূচী সাফল্যমণ্ডিত হ'ব আৰু এটা মুখ্য উদ্দেশ্য এটাই যে খেলৰ জৰিয়তে যাতে আমি আমাৰ নতুন প্ৰজন্ম আগবঢ়াই লৈ যাব পাৰোঁ বিশেষকৈ আমি ইণ্টাৰনেশ্যনেল খেল আমাৰ ৰিয়ান পৰাগে খেলিলে উমা চেত্ৰীয়ে খেলিলে আমি আশা কৰোঁ যে অনাগত দিনবিলাকত আমাৰ খেলুৱৈ আমাৰ আকৌ অসমৰ সন্তান যাতে ইণ্টাৰনেশ্যনেল প্লেয়াৰ হ'ব পাৰে তেওঁলোকে তাত স্থান লাভ কৰিব পাৰে তাৰ কাৰণে আমাৰ প্ৰত্যেকটা অঞ্চলত আমি ক্ৰিকেটক আৰু প্ৰত্যেকটা খেলক আমি আগবঢ়াই লৈ যাব লাগিব ধন্যবাদ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত